বঙাইগাঁও খো একাডেমীৰ উদ্যোগত আৰু বঙাইগাঁও জিলা খো সন্থা তথা নিয়তি সংঘৰ সহযোগত অনুষ্ঠিত হ'ব এক আঞ্চলিক খো প্ৰতিযোগিতা। আজিৰে পৰা প্ৰতিযোগিতাৰ শুভাৰম্ভণি ঘোষণা কৰা হয় বঙাইগাঁও ৰঘুনাথ মন্দিৰ খেলপথাৰত, য'ত খো প্ৰতিযোগিতাৰ লাইখুটা স্থাপন কৰে আয়োজকসকলে। এই প্ৰতিযোগিতা অহা 12 জুলাই আৰু 13 জুলাইত অনুষ্ঠিত হ'ব, য'ত অসমৰ বিভিন্ন জিলাৰ পৰা আগমন ঘটিব খো খেলৰ দলসমূহৰ। সোণাপুৰ, ডিব্ৰুগড়, দক্ষিণ কামৰূপ, গুৱাহাটী, নলবাৰী, তামুলপুৰ, কাছাৰ আৰু বঙাইগাঁৱৰ দলে অংশ ল'ব বুলি আয়োজকে জনায়। এই প্ৰতিযোগিতাৰ মূল লক্ষ্য খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ লগতে দলসমূহক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ বাবে এক মজবুত মঞ্চ প্ৰদান কৰা। বঙাইগাঁওবাসীৰ মাজতো এই প্ৰতিযোগিতাক লৈ যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ৰিপৰ্ট। কি ক'ব আজি লাইখুটা স্থাপন কৰিলে খো খেলৰ? নমস্কাৰ। পোনপ্ৰথমে আমি সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি সদৌ অসম ভিত্তিক আন্তঃজিলা খো প্ৰতিযোগিতাৰ বঙাইগাঁও খো সন্থাৰ উদ্যোগত বঙাইগাঁও খো সন্থাৰ আৰু পুৰণি বঙাইগাঁও নিয়তি সংঘৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অহা 12 আৰু 13 জুলাই তাৰিখে পুৰণি বঙাইগাঁও ৰঘুনাথ মন্দিৰ খেলপথাৰত অনুষ্ঠিত কৰিব ওলাইছোঁ। সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ আৰু আজি সেই উপলক্ষে আমাৰ লাইখুটা স্থাপন কৰা হ'ল। অহা 12 তাৰিখৰ পৰা আমাৰ খেলখন অনুষ্ঠিত কৰা হ'ব। খেলখন অনুষ্ঠিত কৰা হ'ব সৰ্বমুঠ ইয়াতে 8টা দলে অংশগ্ৰহণ কৰিব। দলকেইটা আহিব আমাৰ ডিব্ৰুগড়, নলবাৰী, গুৱাহাটী, দক্ষিণ কামৰূপ, তামুলপুৰ, বঙাইগাঁও, কাছাৰ আৰু সোণাপুৰ। সেই মৰ্মে আমাৰ 12 তাৰিখে ৰাতিপুৱা 7 বজাৰ পৰা কাৰ্যসূচী আৰম্ভ হ'ব। ৰাতিপুৱা 7 তাৰিখে আমাৰ পতাকা উত্তোলন আছে। পতাকা উত্তোলন কৰিব আমাৰ বঙাইগাঁও খো সন্থাৰ সভাপতি মাননীয় শ্ৰীযুত লোহিত চন্দ্ৰ বৰুৱাই। তাৰপিছতে আমাৰ আছে বন্তি প্ৰজ্বলন কৰিব আমাৰ খো খেল পৰিচালনাৰ সভাপতি প্ৰবীণ কুমাৰ বৰ্মনে। তাৰপিছত আছে আমাৰ 8:30 বজাত খেল উদ্বোধন কৰিব আমাৰ বঙাইগাঁৱৰে বিশিষ্ট সমাজসেৱক ডক্টৰ হিতেশ পদলৈ ছাৰে। আৰু তাতে উপস্থিত থাকিব আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম খো ৰাষ্ট্ৰীয় খেলুৱৈ ৰঞ্জনা শৰণীয়া। ৰাইজক কি জনাব বিচাৰে? সকলো ৰাইজকে আমি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ, যাতে খেলখন সুচাৰুৰূপে পৰিচালনা কৰিব পৰা যায়। এইখিনি। নমস্কাৰ সকলোকে। যে খো খেল বঙাইগাঁও জিলাত আমি বঙাইগাঁও জিলা খো সন্থা স্থাপনৰ পৰাই বঙাইগাঁও জিলাত খো খেলৰ আগতে ইমান প্ৰচাৰ নাছিল। তাৰপিছত খো খেলুৱৈও ইমানখিনি নাছিল। আমি যোৱা খেল মহাৰণৰ পৰা আৰু আমি যোৱাবাৰ যিটো বঙাইগাঁও জিলাত চাব জুনিয়ৰ খেল পাতিছিলোঁ, তাৰ পৰা বঙাইগাঁও জিলাত আমাৰ খো খেলুৱৈ বহুতখিনি সৃষ্টি হ'ল। খেলুৱৈসকলক আজিৰ দিনত খেল নাই। খো খেল বহুত ডিষ্ট্ৰিক্টত যেনেকৈ ফুটবল পাতে, ক্ৰিকেট পাতে, ভলীবল পাতে, এনেকৈ ডিষ্ট্ৰিক্টবিলাকত খো খেল নহয়। খেলুৱৈসকলক এখন খেলৰ মঞ্চ দিয়া আৰু খেলৰ এটা কম্পিটিশ্যনমূলক এটা যিহেতু তেওঁলোকৰ খেল প্ৰেক্টিছ কৰে, তেখেতসকলৰ কম্পিটিশ্যনমূলক যিটো মনোভাৱ যাতে নিজৰ খেলক জুখিব পাৰে, সেই মৰ্মে এখন খেল আমি বঙাইগাঁও জিলাত অনুষ্ঠিত কৰিলোঁ। যিখন তামুলপুৰ জিলাত যিটো ছিনিয়ৰ দল অসম খো সন্থাৰ তত্বাৱধানত যিখন খেল হৈছিল, তাৰে যে মুঠ 8টা দল, সেই 8টা দলক আমি চিলেক্ট কৰি অসম খো সন্থাৰ নিৰ্দেশ মৰ্মে আমি এই খেলখন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। যে অনাগত দিনত যাতে অসম খো সন্থাৰ লগতে বঙাইগাঁও জিলাৰ খো খেলুৱৈসকলক প্ৰতিভা বিকাশত যাতে অসম তথা ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে খো খেলি নিজৰ চিনাকি দিব পাৰে, সেইখিনি আমি এই খেলখনৰ মূল উদ্দেশ্য। আৰু যাতে বঙাইগাঁও জিলাৰ খেলুৱৈসকলৰ উঠি অহা খেলুৱৈখিনিয়ে যাতে ইয়াত খেলখন দেখি তেওঁলোকে আৰু দুগুণ উৎসাহ পায়, এইখিনি আমাৰ মূল উদ্দেশ্য। ধন্যবাদ।